আজি লাঞ্চটো আম্মাই বনাইছিলে আপোনালোককো দেখাম দেই কি আছিলে এফালে বনাইছিলে শুকান মাছ কচু আৰু ভোট জলকীয়া দিয়া চাটনি এখন লগতে কণ বিলাহী কচুৰ দাইল এখন ইমান বেছি টেষ্টি হৈছিল ন টেঙা এফালে জ্বলা আৰু এয়া অলপমান ৰেষ্ট কৰি মই অলপ পঢ়ি আছো তাৰ মাজতে আকৌ পাৰ্চেলটো মোৰ আহিবই সৰু সুৰা বস্তু দি থকা হয় কিন্তু আজি পাৰ্চেলটো মোৰ একদম ফেভৰেট বেগ এটা দিছিলোঁ মই মানে প্ৰায় বেগ নলওঁৱে কিন্তু এইটো ইমান কিউট আৰু ধুনীয়া লাগিলে সেইকাৰণে বোলো অৰ্ডাৰ দিয়ে দিলোঁ আৰু চকচোন সঁচাকৈ ধুনীয়া আহিছে ন তাৰপিছত এয়া ডিনাৰত কঁঠাল ভাজি আছিলে আৰু পনীৰ আৰু পটল ভাজি সেইকাৰণে চবৰে অকণমান লৈ লৈছোঁ আৰু লগতে দাল মখনিও আছিলে তাৰপিছত ডিনাৰ কৰি মেলি ৰাতি এনেকুৱাই বৰষুণ দিলে নহয় আৰু মিল্কি এনেকুৱা বৰষুণৰ মাতটো শুনি তাই আকৌ বাহিৰলৈ যাব লাগে ময়ো ভাবিলোঁ অলপমান দেখাই দিওঁচোন তাকে মানুহজনক ক'লোঁ অকণ দৰ্জাখন খুলি দিয়াচোন তাইও চাব মন কৰিছে চাওকচোন কেনেকৈ দৌৰি গৈছে ৰাতি তাৰপিছত এয়া তাই শুলে যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ভিডিঅ'বোৰ বাই